শ্ৰদ্ধা জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী আৰু আমাৰ আজি এই আসনত উপবিষ্ট হৈ থকা সন্মানীয় মনোজ পেগু ডাঙৰীয়াই পূৰ্ণ সহায় আৰু সহযোগিতাৰ জৰিয়তে আমাক সকলোকে আমন্ত্ৰণ কৰি নি যি ত্ৰিপাক্ষিক বৈঠকত তেখেতে অৱতীৰ্ণ কৰালে বা ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত যিখিনি গুৰুত্ব ভূমিকা গ্ৰহণ কৰিলে তাৰ কাৰণে মই আজি এই মঞ্চৰ পৰাই তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। গতিকে আহি থকা দিনবিলাকত পৰিষদে দুজন যুৱা জাতীয় নেতা বীৰ জোঙাল বলহু আৰু তিৱা স্বায়ত্ত শাসনৰ ধাৰণাৰ প্ৰথম সৃষ্টিকাৰী আন্দোলনকাৰী লালুং দৰবাৰৰ প্ৰতিষ্ঠাপক ইন্দ্ৰ সিং দেউৰীৰ স্মৃতিত দুটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে এই তেওঁলোকৰ তিৱা স্বায়ত্তশাসিত পৰিষদৰ চৌহদৰ ভিতৰত। তিৱা জাতীয় এই দুয়োগৰাকী বীৰলৈ আজি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতিমূৰ্তিকেইটা উন্মোচন কৰোঁ। সুন্দৰ হৈছে আৰু সুন্দৰ এই প্ৰয়াস মই তিৱা স্বায়ত্তশাসিত পৰিষদলৈ মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে তিৱা স্বায়ত্তশাসিত পৰিষদৰ জেনেৰেল কাউন্সিল ভৱন এটা অৰ্থাৎ তেওঁলোকৰ সাধাৰণ পৰিষদৰ সভা আদি অনুষ্ঠিত কৰিব পৰা এটা সভাঘৰৰো আজি আমি আধাৰশিলা স্থাপন কৰোঁ। আপুনি যদি চাই অসমত কোনোবাই বড়োলেণ্ড বিচাৰি আছে, কোনোবাই কমতাবোৰ বিচাৰি আছে, এনেধৰণৰ জনজাতীয় লোক থকা জনগোষ্ঠীয় লোকসকলৰ কংগ্ৰেছৰ ৰাজনীতি আছিল সমস্যাবিলাকক জীয়াই ৰখা আৰু অসমখনক বিভাজন কৰি শাসন কৰা, আৰু তাৰ বিপৰীতে আমাৰ নীতি হৈছে অসমৰ সকলো খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত কৰা আৰু অসমখনক আগুৱাই নিয়া। আৰু এই নীতিৰ ফলস্বৰূপে আজি অসমত আন্দোলন নাইকিয়া হৈছে, সংঘাতৰ পৰিৱেশ নাইকিয়া হৈছে আৰু সকলো মানুহ একত্ৰিত হৈ আমি সামূহিকভাৱে অসমখনক এখন বিকশিত অসম ৰূপে গঢ় দিয়াৰ কাৰণে আমি আগবাঢ়িবলৈ সক্ষম হৈছোঁ। আজি অসমত কোনো জনগোষ্ঠীয় সংঘাত নাই, জনগোষ্ঠীয় আন্দোলন নাই, আৰু ই চৰকাৰখনৰ NDA চৰকাৰখনৰ এটা প্ৰধান সাফল্য কৃতিত্ব। তিৱা সাহিত্য পৰিষদৰ চৌহদৰ ভিতৰত তিৱা বীৰ ৰজা, তিৱা জাতিৰ শৌৰ্য প্ৰতীক জোঙাল বলহুৰ প্ৰতিমূৰ্তি আৰু তিৱা সংগ্ৰামৰ গুৰি ধৰোঁতা লালুং দৰবাৰ প্ৰতিষ্ঠাপক সভাপতি ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰি উলিয়াইছিলোঁ তিৱা সাহিত্য পৰিষদৰ চৌহদৰ ভিতৰত। আজি এই দুটা অনুষ্ঠানৰ উপৰিও আমাৰ তিৱা সাহিত্য পৰিষদৰ যি সভাগৃহ, এই সভাগৃহটো আধাৰশিলা অনুষ্ঠান হিচাপে আমি ৰাখিছিলোঁ। গতিকে তিনিওটা অনুষ্ঠানতে আমাৰ ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী তথা অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়া আহি দুয়োটা প্ৰতিমূৰ্তি উন্মোচন আৰু ভৱনৰ আধাৰশিলা অনুষ্ঠানতো তেখেতে অংশগ্ৰহণ কৰিলে। গতিকে বিভিন্ন সমষ্টিৰ জনসাধাৰণে আহি আজি এই অনুষ্ঠান ভাগত অংশগ্ৰহণ কৰিছে। গতিকে আশা কৰিছোঁ আমাৰ এই তিৱা জাতিৰ শৌৰ্য প্ৰতীক জোঙাল বলহু আৰু ইন্দ্ৰ সিং দেউৰীৰ প্ৰতিমূৰ্তি স্থাপনে তিৱা জনগোষ্ঠীক এটা সুন্দৰ এটা মাধ্যমৰ বা মাত্ৰা প্ৰদান কৰিব বুলি আমাৰ ফালৰ পৰা আশা প্ৰকাশ কৰিছোঁ। কাৰণ তেখেতসকলৰ জীৱনী আৰু তেখেতসকলৰ অকুণ্ঠ প্ৰচেষ্টাৰ ফলত, বিশেষকৈ ইন্দ্ৰ সিং দেউৰীৰ অকুণ্ঠ প্ৰচেষ্টাৰ ফলত তিৱা সাহিত্য পৰিষদকে হওক, স্বায়ত্ত শাসনৰ এই যিটো ধাৰা, এই ধাৰাটো তেখেতৰ দিনৰ পৰা আৰম্ভ হৈছিলে। গতিকে আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। প্ৰতি বছৰে আমি তেখেতৰ মৃত্যু দিৱসত আমি বিশেষকৈ তিৱা সাহিত্য পৰিষদৰ এলেকাত যিহেতুকে আমি প্ৰতিমূৰ্তিটো স্থাপন কৰিছোঁ, তেখেতৰ মৃত্যু দিৱসত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে প্ৰতি বছৰে আমি অনুষ্ঠিত কৰিবৰ কাৰণেও আমাৰ ফালৰ পৰা এইটো সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আহি থকা দিনবিলাকত সমূহ জাতি জনগোষ্ঠীৰ লোকসকলৰ পৰা আহ্বান কৰি যে আমাৰ এই দুজন বীৰ, এই দুজন বিশেষকৈ আমাৰ জোঙাল বলহুৰ প্ৰতিমূৰ্তি আৰু আমাৰ ইন্দ্ৰ সিং দেউৰীৰ যি প্ৰতিমূৰ্তি স্থাপন কৰিলোঁ, এই প্ৰতিমূৰ্তি স্থাপনৰ অনুষ্ঠানলৈ আমি সকলোকে আমন্ত্ৰণ কৰি আমাৰ এই বীৰ দুজনক আৰু আমাৰ প্ৰতিষ্ঠাপক সভাপতি ইন্দ্ৰ সিং দেউৰী ডাঙৰীয়াক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ জৰিয়তে তেখেতসকলক আমাৰ ফালৰ পৰা আন্তৰিকতাৰে এই অনুষ্ঠান ভাগৰ
উত্তৰ কামনাৰ্থে সকলোকে আমি আমন্ত্ৰণ কৰি প্ৰতি বছৰে অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দাদা সভাগৃহ যিটো বনাবৰ কাৰণে বিচাৰিছোঁ, বিশেষকৈ আমাৰ মানে কনফাৰেঞ্চ হল, জেনেৰেল কাউন্সিলৰ কনফাৰেঞ্চ হল এটা আমাৰ আগত আছে যদিও সেইটো আচলতে যথেষ্ট নহয়, কাৰণ এতিয়া আমাৰ সমষ্টিৰ সংখ্যাও বাঢ়িছে, সদস্য সংখ্যাও বাঢ়িব। গতিকে আটক ধুনীয়াকৈ সজাবলগীয়া হ'লে আমাৰ কাউন্সিলৰ পুঁজিয়ে সেইটো সম্ভৱ হৈ নুঠে। গতিকে আমি তেখেতক অনুৰোধ কৰিছিলোঁ, তেখেতে ইয়াতে 1 কোটি টকা আমন্ত্ৰণ দিয়াৰ কথা চিন্তা কৰিছে। আমাৰ ফালৰ পৰা এতিয়া 50 লাখ টকাৰে খুব কম দিনৰ ভিতৰত নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। তাৰোপৰি আমি নেলিতে 7 বিঘা মাটি আবণ্টন পাইছিলোঁ। এই 7 বিঘা মাটিত আমাৰ ফালৰ পৰা বাউণ্ডাৰী ৱাল ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু গেষ্ট হাউচ এটা নিৰ্মাণ কৰিবৰ কাৰণেও তেখেতৰ স্বয়ং জনজাতি বিভাগৰ জৰিয়তে গেষ্ট হাউচ নিৰ্মাণৰ কথাটো তেখেতে আশ্বাস প্ৰদান কৰিছে। গতিকে আমি তেখেতক ধন্যবাদ জনাইছোঁ যে তেখেতৰ এই প্ৰচেষ্টাৰ জৰিয়তে আমাৰ দুয়োটা অনুষ্ঠানে যেন এটা সৰ্বাংগ সুন্দৰ ৰূপ লয়, তাৰ কাৰণে মই তেখেতকো আমাৰ ফালৰ পৰা অনুৰোধ ৰাখিছোঁ।